স্বাগতম জানালো মোৰ আজি অন্যটা ব্লগলৈ আৰু বৰ্তমান আমি গৈ আছো ৱাকা ভিলেজ সো ৱাকা ভিলেজত প্ৰথমবাৰ আহিলো আৰু পাহাৰৰ একাবেকা ৰাস্তাৰ মাজেদি আমি আহি পালোহি ৱাকা ভিলেজ এই গাঁওখন কি সুন্দৰ লাগিছে ইয়াৰ এই পৰিৱেশটো চাওক আপোনালোকে কেনেকুৱা লাগিছে দূৰৰ পৰা ওচৰৰ পৰা কেনেকুৱা লাগে নাজানো এই ৱাকা ভিলেজৰ কিন্তু বৰ্তমান ইয়াৰ পৰা চাই কিনে কিন্তু খুবেই বেছি ভাল লাগিছে আপোনালোককো দেখাব এখানে চেষ্টা কৰিম আৰু এইফালে দিও মানুহ অহা যাব এটা ধুনীয়া বতাহ এজাক দি আছে এটা সুন্দৰ এটা বতাহ দি আছে খুব বেছি ৱাকাৰ ৰজা ঘৰত আছো বৰ্তমান আৰু এয়া চাওক কি সুন্দৰকৈ বনাই থৈছে অতীততে বনোৱা এতিয়া বনোৱা নহয় আৰু এই যেতিয়া এইটো আনিছিলে জংঘলৰ পৰা সকলোৱে টানি মেলি আনিছিলে গাঁৱৰ ৰাইজে লগ হৈ কিনে এই বস্তুটো আনি ইয়াতে বনোৱা গৈছিলে মই যিমানখিনি জানো কিন্তু এতিয়া ৰজা ঘৰৰ বহুতখিনি ইয়াৰে ঘৰৰ মানুহ আছে তেওঁলোকক সুধিছো ভালকে ক'ব নাই জনা তথাপিও মই থুলমূলকে আপোনালোকক ক'লো যে এইটো চাওক কি ধুনীয়াকৈ বনাই থৈছে আৰু বেক চাইডো আছে চাওক এইফালে চাওক কি ধুনীয়াকৈ বনাই থৈছে আপোনালোকে ধৰিব পাৰিছে নে কেমেৰাত নাজানো মই মাত্ৰ দেখাই দিছো এইসকল এইসমূহ যি বস্তু আপোনালোকক বনাই দেখাইছে চাওক কি ধুনীয়াকৈ এটা পাইছে আৰু এইফালে ধান হেৰি কৰি আছে খুন্দি আছে মানে কি হয় আমি আমাৰ তাত যেতিয়া ধান খুন্দি হৈ যায় পিঠা বনাওঁ চ' পিঠা বনালে এনেকৈ আমি ঢেঁকী আমাৰ ঢেঁকীটো অলপ বেলেগ আৰু এইটো হ'ল ঢেঁকী তেওঁলোকৰ মতে এইটো ঢেঁকী বনাই লৈছে কি ধুনীয়াকৈ কেইবাটাও হেৰি আছে আৰু এনেকৈ ধানসমূহ তেওঁলোকে খুন্দে আগৰ দিনত যিহেতু মেচিন নাছিলে আৰু সেইটো ষ্টাইলতে এতিয়াও বৰ্তমান এনেকৈয়ে এওঁলোকে ধানসমূহ খুন্দি আছে কিন্তু আমি বৰ্তমান ধান কুটা মেচিন ব্যৱহাৰ কৰি আছো কিন্তু ইয়াত নাই কৰা এতিয়াও চাওক কি ধুনীয়া লাগিছে এয়া হ'ল ঢেঁকী তো দেখিছেনে একবাৰ ট্ৰাই কৰি চাইছো অসমৰ ঢেঁকীটো ট্ৰাই কৰিছো আৰু ইয়াৰ ঢেঁকীও একবাৰ ট্ৰাই কৰি চাইছো কেনেকুৱা লাগে वो तो मालूम नहीं आपने क्या बोला क्या बोला हिंदी में बोलो ना एक बार उसके साथ दाल कुटने हमें মানে কৈছে যে তেওঁৰ লগত সদায় এনেকৈ ঢেঁকী খুন্দিব আহিব লাগে বোলে এয়া হ'ল মৰং এয়া আপোনালোকে মহৰ এইটো মুণ্ড আৰু ইপিনে দেখা পাইছে আপোনালোকে ইয়াৰ মিথুনৰ মুণ্ড আৰু ইপিনে বনাই থৈছে বিভিন্ন ধৰণৰ চাওক চ' এয়াই হ'ল তেওঁলোকৰ মৰং ইয়াক মৰং বুলি কোৱা যায় চ' ইয়াকে আপোনালোকক অকণমান দেখাই দিব চেষ্টা কৰিলোঁ কিমান কেনেকুৱা হৈছে ভিডিঅ'টো নাজানো অলপমান চেষ্টা কৰিছোঁ এনেকৈ কিছু অৰুণাচলীৰ যি অতীতৰ পৰম্পৰা এই পৰম্পৰা বৰ্তমান সমূহ নাই আগতে যিসকল পৰম্পৰা আছিলে এইসমূহ যিহেতু এতিয়া ঘূৰি আছো তেওঁলোককো দেখাই যাব আপোনালোককো দেখাই যাব অকণমান চেষ্টা কৰিছোঁ চাওক এয়া হ'ল মৰং চ' ৱাকাৰ যি টাউনৰ পৰা মই আপোনালোকক গাঁও এখন দেখাইছিলোঁ জুম কৰি কিনে সেই গাঁওখনত আহি পাই গ'লোহি চ' ওপৰত একদম ওপৰত আহি পালোহি টপত আহি পাই গ'লোহি সেইখন হ'ল ৱাকা চ' এই গাঁওখনে আপোনালোকক দেখাইছিলোঁ মই ভিডিঅ' কৰি চাওক কেনেকুৱা লাগিছে দেখিছেনে খুব সুন্দৰ পৰিৱেশ আৰু এখন সেইখন চ' ইয়াতে মানুহবিলাক একেলগতে আছে সেই অতীতৰ দিনৰ পৰম্পৰা ধৰি ৰখা ব্যক্তিসকল এতিয়াও ইয়াতে ধৰি ৰাখিছে অৰুণাচলীৰ যি পৰম্পৰা আছে এই পৰম্পৰাসমূহ চাওক খুব ভাল লাগিছে খুব বেছি ভাল লাগিছে এই ঠাইখিনি বৰ্তমান একদম এই বৰ্মাৰ লগত আছো
এইখন হল পাহাৰ যিখন পাহাৰৰ বেক সাইডে আছে বৰ্মাৰ ওচৰে পাজৰে আমি আছো আৰু ইয়াতে বৰ্তমান সম্পূৰ্ণ নিৰাপত্তা দি ৰাখিছে সো এখানে সব জায়গাতে ভিডিও কৰিব নোৱাৰো অলপ মানকে সৰু সুৰাকে ভিডিও কৰি দেখাইছো আপোনালোকক গম পাইনে সো ইমানটোই আছিল মোৰ আজি এই ভিডিওটি আৰু ভিডিওটিৰ লাষ্টত কৈ দিছো যে মই লংডিঙৰ ওচৰতে আছো লংডিঙৰ পৰা প্ৰায় 50 কিলোমিটাৰ মান দূৰত এই ৱাকাৰ গাঁওখন আছে সো কেতিয়াবা যদি আপোনালোকে অহা নাই তেনেহলে আহিব পাৰে ৱাকাৰ ভিলেজ চাবলৈ এইবিলাক চাওক আৰু এই সকল ব্যক্তি সো গোটেইখিনি আছে গাঁৱৰ ইয়াতে থাকে আজি বৰ্তমান প্ৰজন্মৰ যি সকল ব্যক্তি আছে তেওঁলোকে জানে হিন্দী কিন্তু যি আগৰ প্ৰজন্মৰ যিসকল আছে ব্যক্তি যাৰ এতিয়াও 60 বছৰ 70 80 বছৰ হৈ গ'ল তেওঁলোকে নাজানে হিন্দী সো ইয়াৰে আছিল গাঁৱৰ ভিডিও চাওক